হেঙ্গেরাবাড়ি অবস্থিত ভারতীয় জনতা পার্টি জেলা কার্যালয়ের সাংবাদিকদের সংবর্ধনা। সোমবার হেঙ্গেরাবাড়ি অবস্থিত ভারতীয় জনতা পার্টি জেলা কার্যালয় ভারতীয় জনতা পার্টি গুয়াহাটি মহানগর জেলা সংবাদ বিভাগের উদ্যোগে এবং ভারতীয় জনতা পার্টি গুয়াহাটি মহানগর জেলা কমিটির সহযোগিতায় চিনাকি পর্বের সাথে সঙ্গতি রেখে সংবর্ধনা অনুষ্ঠান এবং একটি যোগদান কার্যসূচি অনুষ্ঠিত হয়। উক্ত সভায় উপস্থিত ছিলেন ভারতীয় জনতা পার্টি গুয়াহাটি মহানগর জেলা সংবাদ বিভাগের আহ্বায়ক জিতেন ভুইয়া, গুয়াহাটি মহানগর জেলা কমিটির সাধারণ সম্পাদকদ্বয় যথাক্রমে বিজয় পাঠক এবং শ্রীময় শর্মা, বিজেপি অসম প্রদেশের উপসভানেত্রী জুরি শর্মা বরদলে, রাজ্যিক সংবাদ বিভাগের আহ্বায়ক কৃষ্ণা নাথ, রাজ্যিক ওবিসি মোর্চার উপসভাপতি মানুষ বোরা, বিজেপি অসম প্রদেশ ভারতীয় জনতা পার্টির জ্যেষ্ঠ নেত্রী উর্বশী মহন্ত, এএসটিসির উপাধ্যক্ষ প্রণব জ্যোতি লোহকর, জেলা পরিষদের সদস্য যতীন মেধি, জেলা সংবাদ বিভাগের প্রভারী রানা বশিষ্ঠ, ভারতীয় জনতা পার্টির যুব নেতা অরিপ ব্রহ্মসহ ভারতীয় জনতা পার্টির কর্মীগণ এবং পোর্টাল মাধ্যমের সাংবাদিকগণ। মঞ্চে উপবিষ্ট অতিথিরা গুয়াহাটির ডিজিটাল মাধ্যমের সংবাদ কর্মীদের একটি ফুলাম গামছা এবং স্মৃতি চিহ্ন দিয়ে সংবর্ধনা জানান। ব্যুরো রিপোর্ট, নববার্তা টুডে। জিলাৰ সংবাদ বিভাগৰ আহ্বায়ক ডাঙৰীয়াই লোৱা এটা পদক্ষেপ জিতেন ভূঞা ডাঙৰীয়া, লগতে আমাৰ লগত উপস্থিত আছিল প্ৰণৱ লহকৰ ডাঙৰীয়া, হয়তো ওলাই গৈছে তেখেত, আৰু আমাৰ মাজত ৰাজ্যিকৰ সদস্য এক্সিকিউটিভ মেম্বাৰ আমাৰ উৰ্বশী মহন্ত ডাঙৰীয়ানী, ওবিসি মোৰ্চাৰ ষ্টেটৰ ভাইচ প্ৰেচিডেণ্ট, খুব সক্ৰিয় আমাৰ মিডিয়াৰ সাংবাদিক বন্ধু বান্ধৱীসকল আছে, তেখেতসকলক এটা ধুনীয়াকৈ সম্বৰ্ধনা জনোৱাৰ এটা প্ৰচেষ্টা ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ মহানগৰৰ পৰা লৈছে, জিলাৰ পৰা লোৱা হৈছে। মই তাৰ কাৰণে আটাইবোৰ কাৰ্যকৰ্তাক সঁচাকৈ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আচলতে যেতিয়া ডিজিটেল মাধ্যম বুলি কোৱা হয়, আচলতে আমি আটাইবোৰ আজিকালি ডিজিটেলেই হৈ গৈ আছোঁ। প্ৰত্যেকটা ক্ষেত্ৰত আজিকালি টিভি চোৱাতকৈ মানুহে মোবাইলতে নিজৰ দৈনন্দিন সংবাদবোৰ লোৱাৰ চেষ্টা কৰে। ৰাতিপুৱা শুই উঠি আজিকালি মানুহে প্ৰথম ঘড়ীটো চাবলৈও এলাৰ্ম ক্লক বা ৱাল ক্লক নাচায়, আজিকালি মোবাইলটো ওচৰত থাকে, মোবাইলতে নিজৰ সময়টোও চায়, আৰু সময়ৰ লগতে ৰাতিপুৱাৰ যিখিনি আমাৰ বাতৰি বা বাতৰি থাকে সেইখিনি আমি লগে লগে পাই যাওঁ। আৰু সেইকাৰণে ডিজিটেল মাধ্যমৰ এটা বহুত ডাঙৰ ৰল আছে। মই ডিজিটেল মাধ্যম বুলি নকওঁ, সংবাদৰ যোনটো যেতিয়া আমি প্ৰথম যদি একেবাৰে পুৰণি সময়ৰ পৰা চাওঁ, আমাৰ নাৰদ দেৱ বুলি কয়, নাৰদ দেৱ আচলতে আমাৰ চবতকৈ পুৰণা সাংবাদিক আছিল। যদি আমি পৌৰাণিকভাৱে চাওঁ, চিন্তা কৰি চাওঁ, আৰু আমি সনাতনী মানুহ, সভ্যতাৰ আমি বিশ্বাস কৰা মানুহ, আমি যদি ভাবোঁ নাৰদ দেৱক আচলতে খুব বেয়াকৈ প্ৰট্ৰে কৰা হৈছে যে তেখেতে ইয়াৰ বাতৰি তাক দিয়ে বা তাৰ বাতৰি তাক দিয়ে, কিন্তু একচুৱেলি যদি আমি চাওঁ সেইটোৱেই কয় এক সংবাদ। এটা জেগাৰ পৰা এটা সংবাদ, আগতেতো এনেকুৱা ধৰণৰ নাছিলে নিশ্চয়, কিমান তেখেতে সেইখিনি সময়তে দেৱ ঋষি নাৰদৰ কিমান ডাঙৰ অৰিহণা আছিলে যে নিউজ এটা বাতৰি আন এটা জেগালৈকে লৈ যোৱাৰ কাৰণে। তাৰমানে আমি যদি ভাৰতীয় আমাৰ সংস্কৃতিৰ কথা চিন্তা কৰোঁ বা আমি ভাৰতীয় জনতা পাৰ্টিক আদৰিছোঁ। আমাৰ দলক নিশ্চয় আপোনালোকৰ নিজৰ কৰ্ম কৰিবলৈ সুবিধা পাব। এই দলটোত নিশ্চয় মই দেখিবলৈ পাইছোঁ যে সকলো কাৰণে কিবা নহয় কিবা কিঞ্চিত হ'লেও তেওঁলোকে বঞ্চিত নহয়, সকলোৱে অলপ অলপ হ'লেও কাম কৰিব পাৰে। তে মই আপোনাক সকলোকে দলৰ হৈ আদৰিছোঁ আৰু ভৱিষ্যতে সকলোৱে মিলি পেলাই আমি কাম কৰিম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। ভাৰত মাতা কি। মহানগৰ জিলাৰ তৰফৰ পৰা এটা চিনাকি পৰিচয়ৰ লগতে মত বিনিময়ৰ এটা কাৰ্যসূচী ৰাখিছিল সাংবাদিক বন্ধু বান্ধৱীসকলৰ লগত। এটা সুন্দৰ এটা অনুষ্ঠান আৰু পদক্ষেপ লৈছে আমাৰ জিলাৰ তৰফৰ পৰা, যাতে আমি সাংবাদিক বন্ধু বান্ধৱীসকলক সদায় লগ পাই থকা আমাৰ কাৰ্যসূচীসকলক তেখেতসকলে সদায় সহযোগিতা
আগবঢ়ায়, কিন্তু এটা সম্বৰ্ধনাৰ লগতে তেওঁলোকৰ লগতো যাতে আমি কথা পাতিব পাৰোঁ। আমাৰ সাংবাদিক বিভাগ, সংবাদ বিভাগ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কেনেকৈ নিকাকৈ কাম কৰিব পাৰি আৰু কেনেকৈ আমি আৰু বেছি ৰাইজৰ মাজত সোমাই কৰিব পাৰোঁ, তেনেকৈ অলপ বিনিময় কৰা হয়। আৰু মই ভাবোঁ সাংবাদিক বন্ধু বান্ধৱীসকল সদায় আচলতে কোনো ধৰণৰ তেওঁলোকৰ ৰাজনীতিৰ লগত জড়িত নাথাকে, তেওঁলোকে সদায় নিউট্ৰেলি কাম কৰি যায় আৰু তেওঁলোকে নিস্বাৰ্থভাৱে নিজৰ দিন কাল মানে কয় নহয় ৰদ বৰষুণ নেওচি তেওঁলোকে দিনা নিশাই বাতৰি আমাৰ মাজত আনিবলৈ চেষ্টা কৰি থাকে। আৰু তেওঁলোকৰ এটা এনেধৰণৰ প্ৰচেষ্টাক সঁচাকৈ শলাগ ল'বই লাগিব। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰত্যেক সময়ত সেই সাংবাদিক বন্ধু বান্ধৱীসকলৰ লগত আছে। আৰু আমি এটাই কথা ক'ব বিচাৰোঁ, তেওঁলোকে যি ধৰণৰকৈ একেবাৰে সুন্দৰকৈ সত্য বাতৰি প্ৰকাশ কৰি থাকে তেনেকেই কৰি যাওক আৰু তেওঁলোকে সদায় সুস্বাস্থ্যৰ গৰাকী হওক। আৰু লগতে ভাৰতীয় জনতা পাৰ্টীয়ে যিখিনি সঁচাকৈ জনকল্যাণমুখী কাম কৰি গৈছে সেইখিনিও আপোনালোকে যাতে ৰাইজৰ মাজত লৈ যায় তাৰে এটা কামনা কৰিলোঁ। আৰু আমাৰ আগন্তুক 20 তাৰিখে আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ মাজত আহিব গুৱাহাটীলৈ, আৰু তাৰপিছত তেখেতে নামৰূপ যাব। আৰু সেই মানে বাতৰিও যাতে আপোনালোকে খুব সুন্দৰকৈ প্ৰকাশ কৰে তাৰে আপোনালোকৰ ওচৰত আগ্ৰহ জনাব। আৰু লগতে আগ্ৰহ ৰাখিব যে আপোনালোকে অলপ কৰক, কেতিয়াবা ক্ৰিটিচাইজো কৰক। ভাৰতীয় জনতা পাৰ্টীৰ কিছু যদি ভুল আছে ক্ৰিটিচাইজ কৰক, কিন্তু সদায় ক্ৰিটিচিজম কনষ্ট্ৰাকটিভ হ'ব লাগে, গঠনমূলক হ'ব লাগে। আৰু গঠনমূলকভাৱে আমি যাতে সংবাদ জগত আৰু ৰাজনৈতিক জগতত এটা যাতে সমন্বয় থাকে সেইদৰে এটা কামনা থাকে।